বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়াই জিৰো প্ৰিমিয়াম ইন্সুৰেন্স কাভাৰেজৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে। মোৰ মনত আছে মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঝাৰখণ্ডত আছিলো। এগৰাকী পুলিচ কনিষ্টবলৰ তাতে মৃত্যু হৈছিলে আৰু চৰকাৰে ঘোষণা কৰিছিলে যে আন সুবিধাবিলাকৰ লগতে আমি বেংকৰ পৰাও আমাৰ জিৰো প্ৰিমিয়াম কষ্টৰ 50 লাখ টকাৰ ইন্সুৰেন্স যোগান ধৰিম। মই তাৰ পৰাই জয়ন্ত নাৰিকাৰক ফোন কৰিছিলো আৰু মই তেওঁক কৈছিলো যে ঝাৰখণ্ড চৰকাৰে বেংকৰ লগত জিৰো প্ৰিমিয়াম ইন্সুৰেন্সৰ ব্যৱস্থা কৰিছে, আমাৰ অসমত এনে ব্যৱস্থা আছে নে নাই। তেখেতে মোক কৈছিলে যে আমাৰ যিখন অৰিজিনেল এগ্ৰিমেণ্ট আছিলে তাতে এই বিষয়ে উল্লেখ আছিলে, কিন্তু আমি কোনেও বিষয়টো পাৰ্চু নকৰা বাবে বা পৰৱৰ্তী কৰিবলগীয়া কামখিনি নকৰা বাবে আমাৰ কৰ্মচাৰীসকল এই জিৰো প্ৰিমিয়াম যিটো ইন্সুৰেন্স কাভাৰেজৰ বেনিফিট তাক পাব পৰা নাই। আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলো যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব তাতে আমি বেংকক কম যে আমাক জিৰো প্ৰিমিয়াম ইন্সুৰেন্স কাভাৰেজৰ সুবিধা দিব লাগে। লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অব ইণ্ডিয়া, ইউনিয়ন বেংক অব ইণ্ডিয়া, পাঞ্জাব নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলো, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হলেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচুইটি দিওঁ, এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলো আৰু প্ৰতিটো বিভাগৰ ডিডিঅ কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট সেভিংছ একাউণ্ট আছিল, সেভিং একাউণ্টক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলো। যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ সেভিংছ একাউণ্ট। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি হ'ল। অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাইসকলকে আমি আজি ডিসি সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে। মই পৰামৰ্শ দিম যাতে খুব সোনকালে
তেওঁলোকৰ চেলাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ ছেভিংছ একাউণ্টটো ৰূপান্তৰ কৰোঁ। আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত আছে। তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন, কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম, য'ত প্ৰিমিয়ামেই দিব নালাগে, এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছো আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলো যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়, কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছো, কিন্তু অকণমান হলেও আমি সকলোৱে সকাহ পাইছো যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে, কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই। তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছো বা আমি দিবৰ বাবে গৈ আছো। আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম। মই আকৌ এবাৰ কৈছো, মই 6টা বুলি কৈছিলো, 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ, 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইন্সুৰেন্স বুলি আমি যাক কম, আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম। তেওঁলোক জীয়াই আছে, কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম। আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব। আমি কাৰোৱে মৃত্যু নিবিচাৰো আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰো, কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে। অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব। আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছো, যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই। মই অলপমান বেছিকৈ কৈছো যে হয় ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰো। আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইন্সুৰেন্স ক্লেইম পাব, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে চেলাৰী পায়েই থাকিব, যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই। অৰ্থাৎ আমাৰ নামত এমপ্লয়ী 4 লাখ, কিন্তু শ্যাডো এমপ্লয়ী যাক আমি 100% দৰমহা দি আছো, তেনেকুৱা এমপ্লয়ীৰো সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ, যে তেওঁলোক কাম কৰি থাকোতে মৃত্যু হৈছিল। আজি যেনেকে আমি ইয়াত উল্লেখ কৰিছো যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে,
এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্ছ 60 বছৰ হোৱাৰ দিনাখন এনপিএছ অপিএছ ইউপিএছৰ লগত তেওঁলোক সংলগ্ন হৈ যাব আৰু আদাৰৱাইজ থ্ৰু আউট দা পিৰিয়ড কাবাৰ 2 বছৰ চাকৰি বাকি আছিলে কাবাৰ 10 বছৰ বাকি আছিলে কাবাৰ 15 বছৰ বাকি আছিলে কাবাৰ 20 বছৰ বাকি আছিলে সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকে দৰমহা পায় তেওঁলোকেও পাই থাকিব যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছো যোৱা 10 দিন মান আগতে আমি ইয়াতে কেশলেছ ট্ৰিটমেণ্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলো আৰু কেশলেছৰ লগতে নন কেশলেছ হিচাপতো যিটো নেকি যি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এমপেনেলো নহয় আমাৰ লগত কেশলেছ এগ্ৰিমেণ্টটো নাই তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ ব্যৱস্থা কৰিছো কেশলেছ মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিছো লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে আৰু আমি কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আটাইতকৈ বেছি লক্ষ্য কৰিছো যোৱা কেইদিনমান আগতে মই বিহাৰত থাকোতে বহু কেইজন মুখ্যমন্ত্ৰীক লগ পাইছিলো আলোচনাৰ সময়ত মই তেওঁলোকক আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ আমি ব্যৱস্থা কৰিছিলো তাৰ বিষয়ে উল্লেখ কৰিছিলো যে আজি আমাৰ অসম চৰকাৰত 10,000 প্লাস এমপ্লয়ী পোৰ্টেলৰ জৰিয়তে মেটচ মেকিং কৰি তেওঁলোকে নিজৰ ট্ৰান্সফাৰ ল'ব পৰা হৈছে যিটো ট্ৰান্সফাৰত নেকি গভৰ্ণমেণ্টৰ কোনো দখল নাথাকে মোৰ লগৰ মুখ্যমন্ত্ৰীসকলে মোক কৈছে যে চৰকাৰে যদি ট্ৰান্সফাৰেই নকৰে তেতিয়াহলে মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ থকাৰ লাভটো কি আছে কিন্তু আজি অসম ব্যতিক্ৰম যে আমি ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আমি কৈছো যে পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব যত নেকি চৰকাৰৰ দখল আন্দাজ নাথাকিব মাত্ৰ মিউচুৱেলি তেওঁলোকে মেটচ কৰিব লাগে যে হয় মই গোৱালপাৰাত যাম আপুনি বঙাইগাঁওলৈকে আহিব এই ধৰণৰ ব্যৱস্থা আমাৰ অসমত কেতিয়াও চৰকাৰী কৰ্মচাৰীসকলক দিয়া হোৱা নাছিল আজি আমাৰ পিতৃ মাতৃ বন্দনা বছৰত আমি 3টা দিন ছুটি দিওঁ যাতে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দেউতাক মাক হাহু শহুৰেকৰ লগত সময় কটাব পাৰে আজি এতিয়াও মই প্ৰায়ে ফেচবুক আন ধৰণৰ সোশ্যাল মিডিয়াত বহুত কৰ্মচাৰীৰ পোষ্ট পাওঁ তেওঁলোকে অত্যন্ত গৌৰৱেৰে সৈতে পিতৃ মাতৃৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰুমন্থন কৰি তেওঁলোকে পোষ্ট দিয়ে আৰু যেতিয়া পিতৃ মাতৃৰ মৃত্যু হয় তাৰ পিছতো তেওঁলোকে সন্তানে সেই স্মৃতিখিনি তেওঁলোকে সোশ্যাল মিডিয়াত দিয়ে যে দেউতাৰ মৃত্যু হল কিন্তু মই সঁচাকৈয়ে মই সুখী যে মৃত্যুৰ আগতে দেউতাক মই বৃন্দাবনত লৈ গৈছিলো অসম চৰকাৰৰ পিতৃ মাতৃ বন্দনা কাৰ্যসূচীটোৰ বাবে যি নেকি আগতে কেতিয়াও আমাৰ দেশত কোনেও চিন্তা কৰা নাছিল আজি আমাৰ আপোনালোকৰ সন্মুখত বেংকৰ কৰ্মচাৰীসকল আছে তেওঁলোককে যদি খুদু যে আপোনালোকে এইখিনি আমাক দি আছে বাট আপোনালোকে এইখিনি পাইছে নেকি তেওঁলোকৰ উত্তৰ আহিব যে নাই আমাৰ এইটো ব্যৱস্থা নাই আজি ষ্টেট বেংকৰ লগত কথা পাতি আমি আপোন ঘৰ আপোন বাহন আমি আঁচনি আৰম্ভ কৰিছিলো আৰু that scheme become one of the most successful scheme আজি হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আপোন বাহনৰ লোন লৈছে আৰু স্যালাৰি একাউণ্টৰ পৰা অটোমেটিক্যালি ডিডাক্ট হৈ আছে মাটি বাৰী কথা নাই মৰ্টগেজৰ কথা নাই আৰু আমাৰ কৰ্মচাৰী সকলো ইয়াতে খুব সুবিধা অনুসৰি তেওঁলোকে আজি আপোন ঘৰ আপোন বাহনৰ ঋণ ল'ব পাৰিছে মই ৰেগুলাৰ কেনেকে আমি দি আছো দৰমহা দি আছো তালৈকে মই যোৱাই নাই এইখিনি যিখিনি কোনো কৰ্মচাৰী পৰিষদৰ কেতিয়াও এইবিলাক দাবীৰ ভিতৰত নাছিল যে আপোন ঘৰ দিব লাগে কোনো দাবী নাছিল আপোন বাহন দিব লাগে দাবী নাছিল পিতৃ মাতৃৰ বন্দনা কৰিব লাগে কোনো দাবী নাছিল আমাৰ ইয়াতে জিৰো প্ৰিমিয়াম কষ্ট ইন্স্যুৰেন্স হ'ব লাগে কোনো দাবী নাছিল
মৃত্যুৰ পিছত কৰ্মচাৰীয়ে 60 বছৰলৈ দৰমহা পাই থাকিব লাগে এই দাবীটো লিখিবৰ কাৰণেও কৰ্মচাৰী পৰিষদে কেতিয়াও ব্যক্তিগতভাৱেও চিন্তা কৰা নাছিল কাৰণ ভাৰতত কোনো জাগাতে এনেকুৱা স্কিম নাই আমি আজি অসমে এই ধৰণে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো য'ত নেকি কৰ্মচাৰীসকলে নিজৰ জীৱনকালত বেমাৰৰ সময়ত আৰু মৃত্যুৰ পিছতো পৰিয়ালটোৰ ওপৰত যাতে কোনো বোজ হ'ব নালাগে বৰঞ্চ পৰিয়ালটোৰ নিৰাপত্তা তেখেতসকলে সুনিশ্চিত কৰি যাব পাৰে এমপ্লয়ীসকলেও এই জিৰ' প্ৰিমিয়াম ইন্সুৰেন্সৰ সুবিধা ল'ব পাৰিব যদি আজি সৰ্বশিক্ষা অভিযান NHM ASRLM আমি বিভিন্ন বেংকত একাউণ্ট ৰাখিছো কিন্তু আজি যদি আমি তেওঁলোকৰ একাউণ্টসমূহ এক্সিছ বেংকলৈকে আমি ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়াহ'লে সেম সুবিধা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সুবিধা তেখেতসকলে কন্ট্ৰেকচুৱেল এমপ্লয়ীলৈকেও তেওঁলোকে আগবঢ়াব আজি আমি এই MOU-খন ইয়াত স্বাক্ষৰ কৰিব খুজিছো এই বছৰৰ বাজেট উত্থাপন কৰোতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই প্ৰতিশ্ৰুতি দিছিলে আজি সেই প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আজি আমি এক্সিছ বেংকৰ লগত MOU কৰিছো কালি যদি আমাক ষ্টেট বেংক অফ ইণ্ডিয়াই কয় ইউনিয়ন বেংক অফ ইণ্ডিয়াই কয় পাঞ্জাব নেশ্যনেল বেংকেও কয় ইট ইজ নট এ ক্লোজ ডিল যোনে এই MOU কৰিব খোজে উই আৰ অপেন আৰু আমি তেওঁলোকৰ লগতো MOU কৰিব পাৰিম আমাৰ কোনো ইয়াত কথা নাই কাৰণ উই বিলিভ ইন গিভিং এ লেভেল প্লেইং ফিল্ড আজি আমি এক্সিছ বেংকক ধন্যবাদ জনাম যে তেওঁলোক প্ৰথম আগবাঢ়ি আহিছে বা আন বেংকসকলেও আগবাঢ়ি আহিব পাৰে আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি আমাৰ ছ'চাইটিসমূহক মিছনসমূহক কন্ট্ৰেকচুৱেল এমপ্লয়ী য'ত কাম কৰি আছে আমি যাতে এখন এই গোটেই সুবিধাটো জনাই MOU শুড নট বি ইন দ্য টেবল ইয়াক যাতে আমি চাৰ্কুলেট কৰি দিওঁ যাতে তেওঁলোকেও সেই সুবিধা ল'ব পাৰে